হুজাইৰ মুৰাজাৰত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে দুই জিলা পৰিষদৰ সদস্য আৰু কংগ্ৰেছী নেতা ৰেহানুদ্দিনৰ উপস্থিতিত দুই লবিৰ মাজত প্ৰচণ্ড মাৰপিট। কংগ্ৰেছীয়ে ভাঙি লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী সভাস্থলী। এই লবিৰ ৰুদ্ৰমূৰ্তি দেখি সভাস্থলী এৰি পলায়ন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ। উল্লেখ্য যে যমুনামুখ সমষ্টিত দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ দুই লবিৰ মাজত চলি আছিল আভ্যন্তৰীণ সংঘাত। আজি বিন্নাকান্দি ব্লক কংগ্ৰেছৰ আহ্বানত মুৰাজাৰ বজাৰত অনুষ্ঠিত হৈছিল এখন ৰাজনৈতিক সভা আৰু সভা চলি থকা অৱস্থাতে দুই লবিৰ সংঘাতে ললে ভয়ংকৰ ৰূপ। সভা চলি থকা অৱস্থাতে কংগ্ৰেছীয়ে আক্ৰমণ কৰিলে কংগ্ৰেছীক, ভাঙি লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী সভাস্থলী। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে দুই জিলা পৰিষদৰ সদস্য আৰু কংগ্ৰেছী নেতা ৰেহানুদ্দিনৰ উপস্থিতিত দুই লবিৰ মাজত প্ৰচণ্ড মাৰপিট। এই লবিৰ ৰুদ্ৰমূৰ্তি দেখি সভাস্থলী এৰি পলায়ন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ। যমুনামুখ সমষ্টিত দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ দুই লবিৰ মাজত চলি আছিল আভ্যন্তৰীণ সংঘাত। আজি বিন্নাকান্দি ব্লক কংগ্ৰেছৰ আহ্বানত মুৰাজাৰ বজাৰত অনুষ্ঠিত হৈছিল এখন ৰাজনৈতিক সভা আৰু সভা চলি থকা অৱস্থাতে দুই লবিৰ সংঘাতে ললে ভয়ংকৰ ৰূপ। সভা চলি থকা অৱস্থাতে কংগ্ৰেছীয়ে আক্ৰমণ কৰিলে কংগ্ৰেছীক, ভাঙি লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী সভাস্থলী।